হঠাৎ ভাল খবৰ জন্মনিক ন্যায় দিলে সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ইমান এটা ভাল খবৰ আমাৰ সন্মুখত ৰৈ আছে বুলি আমি কেতিয়াও ভবা নাছিলোঁ জনাই নাছিলোঁ ইমান দিন অপেক্ষা কৰিলে কিন্তু একো এটা খা খবৰ নাই যিহেতুকে জন্মনিৰ মৃত্যু হোৱা আজি 9 মাহ অতিক্ৰম কৰিব এতিয়ালৈকে জন্মনি ন্যায় পোৱা নাই জন্মনিৰ সিদিনা আচলতে হৈছিল কি এক্সিডেণ্ট দুৰ্ঘটনা আত্মহত্যা নে কি হৈছিল এতিয়ালৈকে তদন্ত কৰি আছে সিবিআই কিন্তু সিবিআই তদন্ত কৰি একো পোৱা নাই 9 মাহ হ'ল আজি হঠাৎ এটা নিউজ পালোঁ যোৱাকালি জন্মনিৰ মাতৃ গৃহত উপস্থিত হৈছে আমাৰ কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হৈছে আৰু উপস্থিত হৈ জন্মনিৰ মাতৃৰ লগত বহুতো কথা পাতিলে জন্মনিৰ মাতৃ কি বিচাৰে জন্মনিৰ সিদিনাখন হৈছিল কি জন্মনি কেনেকৈ মৃত্যু হৈছিল গোটেই কথা বুজি ল'লে জানি ল'লে আৰু এতিয়া ন্যায়ৰ হকে যুঁজিম বুলি কৈছে আৰু সেই তেখেতে কৈছে যে আমি দৰকাৰ হ'লে সিবিআইৰ কেন্দ্ৰীয় সিবিআইৰ কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা দিম প্ৰতিবাদ কৰিম গতিকে জন্মনি ন্যায় পাব লাগিব বেটি কিয় ন্যায় নাপায় যদি আজি মুখ্যমন্ত্ৰীৰ বেটি হ'লহেঁতেন মুখ্যমন্ত্ৰীৰ কন্যা হ'লে আজি জন্মনি নিশ্চয় ন্যায় পালে হয় কিন্তু মুখ্যমন্ত্ৰীৰ যে একো নহয় ল'ৰা নহয় ছোৱালী নহয় কিয় ন্যায় পাব জন্মনি কিয় ন্যায় নিদিয়ে ন্যায় পাবই লাগিব যিহেতুকে ৰাহুল গান্ধী এতিয়া অসমলৈ আহি আছে ন্যায়ৰ যাত্ৰাত গতিকে ৰাহুল গান্ধী এই ন্যায়টো দিবই লাগিব ৰাহুল গান্ধী ন্যায় দিব আপুনি চিন্তাই নকৰিব টেনশ্যন নল'ব জন্মনি ন্যায় দিবই লাগিব নহ'লে আমি সিবিআইৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিম দিল্লীত বুলি কৈছে ইমান এটা ভাল খবৰ আৰু যিটোকে কেন্দ্ৰীয় নেতৃত্ব আহিছে কংগ্ৰেছৰ গতিকে হ'বই অলকা লম্বা বুলি তেখেতৰ নাম তেখেতে কালি আহিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে আমি ভবাই নাছিলোঁ যিটোকে এইখন চৰকাৰে ন্যায় দিয়া নাই আজিলৈকে আৰু জন্মনি ন্যায় নাপাবই নেকি তথাপি বহুত আশাৰে ৰৈ আছিলোঁ জন্মনিক কোনোবাই নহয় কোনোবাই ন্যায় দিব এইখন চৰকাৰ নহয় এইখন চৰকাৰ 5 বছৰ 10 বছৰ পিছত হ'লেও বেলেগ চৰকাৰ আহিলে হ'লেও আমি জন্মনিক ন্যায় দিয়াবই লাগিব আমি অসমবাসীয়ে তেনেকৈ ভাবি আছিলোঁ আৰু আজি ফাইনেলি আহি গ'ল কংগ্ৰেছৰ সভানেত্ৰী বহুত বেছি ভাল লাগিল আহি পিনে তেখেতসকলে যে সান্তনা দিলে আৰু সান্তনা দিয়াই নহয় তেখেতে এতিয়া হাতে কামে লাগিব আৰু জন্মনিক ন্যায় দিবই লাগিব আৰু এতিয়া উৰহীৰ ওলাই পৰিব কোন SP আছিল লীনা দলে আছিল নে আভাজ্যোতিৰ আভা আছিল কোনে মাৰিলে কোনে হত্যা কৰিলে গোটেই কথা ওলাই পৰিব যিটোকে কালি জন্মনি মাতৃৰ পৰা সকলো কথা বুজি ল'লে জন্মনি মাতৃয়ে কৈছে আচলতে সিদিনা মোৰ ছোৱালীক কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে সেইটো এক্সিডেণ্ট কোনো পধ্যেই নহয় মই মানিয়ে নলওঁ জন্মনি মাতৃয়ে কৈছে মোক একো নালাগে মোক টকা পইচা সম্পত্তি মোক একো নালাগে মোক খালি ন্যায় লাগে মোৰ জনক কোনে মাৰিলে কিয় মাৰিলে সেই কথাটো মই জানিব বিচাৰোঁ মোক ন্যায় লাগে জন্মনি মাতৃয়ে কালি তেনেকৈ কৈছে সঁচাকৈ ভাল লাগিছে আৰু তেখেতে সান্তনা দিছে আপুনি অতি সোনকালে ন্যায় পাব টেনশ্যন নল'ব যিহেতুকে ৰাহুল গান্ধী আহি আছে অসমলৈকে গতিকে আপোনাক ন্যায় দিব যিটোকে মুখ্যমন্ত্ৰীৰ কন্যা নহয় মুখ্যমন্ত্ৰী কি বুজিব কিয় ন্যায় দিব আচলতে হয় লীনা দলে হত্যা কৰা বুলি জন্মনি মাতৃ বাৰে দাবী কৰাৰ পিছতো লীনা দলেক জেৰা নকৰিলে শেষ মুহূৰ্তত এবাৰ CBI জেৰা কৰিলে কি কৰিলে আমি একো গম নাপালোঁ এবাৰ জেৰা কৰোঁতে শেষ কিন্তু লীনা দলে কি কৰিলে বদলি দিলে আমাৰ মুখ্যমন্ত্ৰীয়ে আৰু যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে SP সকলৰ মোৰ নাম জনাৰ কোনো প্ৰয়োজন নাই আৰু SP সকল সেইবিলাক SP আমাৰ মোৰ ৰিট নহয় ছিষ্টেমত নহয় বুলি কৈছে আনন্দ মিশ্ৰ ছাৰৰ তেখেতে নাম নাজানে তেখেতে জানে লীনা দলৰ নাম জানিবই তেখেতে লীনা দলে তেখেত সৌহাৰ্দস্বৰূপ গতিকে লীনা দলে লগে বদলি দিলে মুখ্যমন্ত্ৰী লীনা দলৰ নাম জানে বাকী SP সকলৰ নাম নাজানে আৰু কি ক'ব আনন্দ মিশ্ৰ ছাৰক তেখেতে চিনি নাপাব বুলি কৈছে দুখ লাগিছে যোৱাকালি মোৰ সেই নিউজটো গতিকে জন্মনিক কেনেকৈ চিনি পাব আপোনালোকে ভাবকচোন SIহে জন্মনিক কেনেকৈ চিনি পাব তাতে আৰু জন্মনি হ'ল ৰাভা জনগোষ্ঠীৰ ছোৱালী কেনেকৈ চিনি পাব আমাৰ মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ দিব তেখেতে ন্যায় কাৰণ SP লীনা দলে হত্যা কৰিছে SP লীনা দলেকতো ফচাব নোৱাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে গতিকে ন্যায় দিব নোৱাৰিলে CBI আহিলে মানুহক দেখাবলৈ চমৎকাৰ লগাবলৈ আনিছিল CBI কিন্তু CBIও ন্যায় দিব নোৱাৰিলে এতিয়া যেন আমাৰ আশা চেঁচা পানী নহয় আশা ইমানেই যেনেকৈ আশা কৰি আছোঁ অপেক্ষা কৰি আছোঁ জন্মনি ন্যায় পাব বুলি বহুত আশা বহুত হেঁপাহে ৰৈ আছোঁ এতিয়া আমাৰ ৰাহুল গান্ধীৰ ওপৰত সমস্ত আশা মানে অৰ্পণ কৰি দিয়া হৈছে আৰু ৰাহুল গান্ধী ছাৰে যেন ন্যায় দিব বুলি এটা বিশ্বাসেৰে ৰৈ আছোঁ আৰু ৰাহুল গান্ধী ছাৰে ন্যায় দিব মোৰ সেইখিনি 100% বিশ্বাস আছে আৰু সেইটোৱে হওক আৰু জন্মনি মাতৃয়ে সান্তনা পাওক আৰু আমি অসমবাসীও যাতে সান্তনা পাওঁ জন্মনি ন্যায় পাওঁ সেই আশাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই